এটা সুন্দৰ উৎসৱমুখ পৰিৱেশ কিয়নো একচুৱেলি আমি গাঁও অঞ্চলবোৰ উন্নয়ন হ'ব হ'লে আমি গাঁও পঞ্চায়তৰ যোগেদিহে উন্নয়নটো সম্ভৱ সেইকাৰণে যিটো আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা আছে সেই পঞ্চায়তী ৰাজ ব্যৱস্থা অনুসৰি অসমত যি দুটা পৰ্যায়ত নিৰ্বাচন হ'ব তাৰ প্ৰথম পৰ্যায়ৰ আজি তিতাবৰ উন্নয়ন খণ্ডত আমাৰ মনোনয়ন পত্ৰ অহা কালিলৈকে যিহেতু লাষ্ট ডেট সেইবাবে আজি প্ৰায় সংখ্যক জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আমাৰ চৰকাৰৰ অংশীদাৰ হ'বৰ বাবে যিসমূহ জনকল্যাণমূলক আঁচনি পঞ্চায়ত ৰাজ ব্যৱস্থা মাধ্যমে গাঁও অঞ্চলসমূহ উন্নয়ন কৰিবৰ বাবে যি জনসাধাৰণ ওলাইছে তাৰ বাবে আমি সকলো সুখী আমিও ওলাই আহিছোঁ যাতে চৰকাৰৰ যি সুব্যৱস্থা আছে পঞ্চায়তী ৰাজৰ যি সুব্যৱস্থা আছে সেই সুব্যৱস্থাৰ জৰিয়তে আমি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব পাৰোঁ এই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি সকলোৱে একত্ৰিত হৈ আজি আপোনালোকে চাৰি চাইডে চাওক সকলো চাইডে জনসাধাৰণ এই জনসাধাৰণে তিতাবৰবাসী ৰাইজে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰিবৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাইছে তাৰ বাবে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গতিকে মই তিতাবৰ মণ্ডলৰ তিতাবৰ সমষ্টিৰ ৭৯ নং চৰাইপানী গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ গতিকে মই বিপুল ভোটত জয় হ'ম বুলি মোৰ আশাবাদী বিশেষকৈ আমাৰ ৱাৰ্ডত বেছি ভোট নাই ১৩০-৪০টামান ভোট মানে আপোনাৰ পুলিং হ'ব গতিকে মই ১০০ৰো অধিক ভোটত পাম বুলি মই আশাবাদী পঞ্চায়তৰ কিছু বহুত কাম হৈ গৈছে যিবিলাক কাম মই মোৰ ফালৰ পৰা মই পাৰোঁ পঞ্চায়তৰ যোগেদি ব্যৱস্থাৰ জৰিয়তে সেইবিলাক কৰিম বুলি মই প্ৰথমতে মই হাতত লৈছোঁ